তো হেল্ল' গাইজ, মই তন্ময় তোমালোকক মেথ চিম্পলিফাইজনত স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলে ভালে আছা। তো আজি আমি যিটো ক্লাছ ষ্টাৰ্ট কৰিম এইটো হ'ল অনুশীলনী ৰিভিজন 3, যিটোৰ নাম হ'ল সূচক আৰু কি ঘাত। ইয়াৰ আগৰ ক্লাছত আমি কি কৰাই গৈছোঁ, ৰিভিজন 2 কৰাই গৈছোঁ। তাৰ আগৰ ক্লাছত ৰিভিজন 1 কৰাই গৈছোঁ। মই ডেছক্ৰিপশ্যনত লিংকখিনি দি দিম, তোমালোকে তাৰ পৰা চাই ল'বা। তো যিটো ষ্টাৰ্ট কৰিম আজি, এইটো নাম কি সূচক আৰু ঘাত। বলা আমি এতিয়া ষ্টাৰ্ট কৰোঁ। সূচক আৰু ঘাত, যাক ইংলিছত কোৱা হয় ইণ্ডিসেস এণ্ড কি পাৱাৰ বুলি। আৰু এইটো কাৰ অনুশীলনী R3। প্ৰথম আমি কি কনচেপ্টখিনি শিকি ল'ম, সূচক কাক কোৱা হয় আৰু ঘাত কাক কোৱা হয়। ধৰা তোমালোকে কি কৰিছা, ঘন শিকিছা। যেনেকুৱা 1000 আছিল, 1000ক কেনেকৈ লিখা যায়, 10 পূৰণ 10 পূৰণ কিমান 10, দ্যাট মিন্স 10 ইনটু 10 ইনটু 10, তেতিয়া কি হৈ যাব 1000 হৈ যাব। 10 কেইটা আছে, তিনিটা আছে না, গতিকে ইয়াৰ ওপৰত কি লিখিব পাৰোঁ, 10 কিউব লিখিব পাৰোঁ। এই যে মই যে লিখিলো ন 10 কিউব লিখিলো, ইয়াতে দুটা আছে, এটা আছে 10 আৰু এটা কি আছে 3 আছে। দ্যাট মিন্স দুটা কি আছে সংখ্যা আছে। এই যিটো 10 আছে এই সংখ্যাটো কি বুলি কোৱা হয়, ভূমি বুলি কোৱা হয়, আৰু ইংলিছত কি বুলি কোৱা হয়, বেছ। আৰু যিটো ওপৰত কি আছে 3 আছে, এইটো কি বুলি কোৱা হয়, সূচক বুলি কোৱা হয়, আৰু ইংলিছত কোৱা হয় কিমান, ইণ্ডিসেস। এইটো ইংলিছত কোৱা হয় ইণ্ডিসেস বুলি। এতিয়া কথা হ'ল ভূমি আছে সূচক আছে, তো যদি ভূমি এইটো হয় সূচক এইটো হয়, তেনেহ'লে ঘাতনো কি, ঘাত মানে কি এইটো। তো ঘাত হলে কেনেকৈ লিখা হয়, যে 10ৰ কেইটা আছে 3 আছে না, তো ইয়াতে লিখা হয় তৃতীয় ঘাত। 10ৰ কিমান তৃতীয় ঘাত। তাৰ মানে যেতিয়া ঘাতৰ কথা কোৱা হয় না, তেতিয়া কিহত লিখা হয়, আমাৰ সেন্টেন্সত লিখা হয়, মানে ওয়ার্ডসত লিখা হয় যে ঘাত কিমান। তো লিখিম 10ৰ কিমান ঘাত, তৃতীয় ঘাত। আৰু যেতিয়া সূচকৰ কথা কোৱা হ'ব, যদি কোৱা হয় ইয়াতে সূচক কিমান, তেতিয়া কি ক'বা 3 বুলি ক'বা। আৰু যদি কোৱা হয় বেছ কিমান, তেতিয়া 10। যদি কয় ঘাত কিমান, তোমালোকে ক'বা 10ৰ কিমান ঘাত, তৃতীয় ঘাত। 4 হলে চতুৰ্থ ঘাত, 5 হলে পঞ্চম ঘাত। এনেকুৱা ধৰণৰ ঘাতৰ ডেফিনেশ্যনখিনি হয়। তাৰমানে সেন্টেন্সত লিখা হয়, বাক্যত লিখা হয় ঘাতখিনি। আৰু সূচকখিনি ডাইৰেক্ট যিটো নাম্বাৰ আছে এইটোকে লিখা হয়। ধৰা আৰু এটা নাম্বাৰ আছে 125। এইটো আমি জানিছিলো কিমান, 5ক 3 বাৰ গুণ কৰিলে কিমান হ'ব 125। গতিকে মই লিখিব পাৰোঁ 5ৰ ওপৰত কিমান 3, গতিকে ইয়াতে কি হ'ব 5, এইটো হ'ব আমাৰ কি ভূমি, দ্যাট মিন্স বেছ। আৰু এইটো কি হৈ যাব সূচক, এইটো কি বুলি কম সূচক, দ্যাট মিন্স ইণ্ডিসেস। এইটো ইণ্ডিসেস বুলি কোৱা হ'ব। আৰু যেতিয়া ঘাত বুলি কম কি লিখিম, 5ৰ কিমান ঘাত, তৃতীয় ঘাত, তৃতীয় ঘাত। তো সূচক আৰু ঘাতৰ পাৰ্থক্য এইখিনিয়ে, ডিফাৰেন্স এইখিনিয়ে। এইটো কিহত লিখা হয়, বাক্যত লিখা হয়, আৰু এইটো কিহত লিখা হয়, ডাইৰেক্ট নাম্বাৰক কি বুলি কোৱা হয়, সূচক বুলি কোৱা হয়। আৰু কেতিয়াবা আমি কওঁতে কি কওঁ, সূচক বুলি নকওঁ, আমি ডাইৰেক্ট কওঁ 10 টু দি পাৱাৰ 3। আমি এনেকৈ পঢ়ো যে 10ৰ পাৱাৰ কিমান আছে, 3 আছে, গতিকে এনেকৈও কোৱা হয়। কিন্তু একচুৱেলি যিটো কোৱা হয়, একচুৱেলি হ'ল এনেকুৱা ধৰণৰ, আচলতে এনেকুৱা ধৰণৰ লিখা হয় যে 5ৰ তৃতীয় ঘাত, তাৰপিছত সূচক পালে 3। এইটো হ'ল একচুৱেল প্ৰচেছ। আমি যেতিয়া পঢ়ো বা যেতিয়া মেথছ কৰোঁ, তেতিয়া আমি পাৱাৰ বুলিয়ে তাক ডিনোট কৰোঁ। এইটো মানে আমাৰ কথা আৰু কি, এইটো এনেকৈ লিখিলে এনেকৈ লিখিবা, ঠিক আছে কথাখিনি। এতিয়া আমি কি কৰিম, ফৰ্মুলাখিনি চাই যাম যে সূচকৰ ফৰ্মুলা কি কি আছে। এতিয়া প্ৰথম ফৰ্মুলাটো যিটো হ'ল, এইটো হ'ল কি a টু দি পাৱাৰ m ইনটু কি a টু দি পাৱাৰ n। এইখিনি বস্তু আগতীয়াকৈ পাই আহিছা ক্লাছ 8ত, ক্লাছ 8তো আছিল, ক্লাছ 9তো আছিল। তো যদি এইটো কি ভূমি না, এইটো ভূমি আছে, আৰু এইটো কি আছে সূচক আছে। ইয়াতো ভূমি আছে, এইটো কি আছে সূচক আছে। তো চোৱা ভূমি আৰু ভূমি সেম আছে, আৰু কিহত আছে, পূৰণত আছে। ভূমি ভূমি সেম থাকিলে, পূৰণত থাকিলে, ওপৰৰ যিটো কি আছে সূচক আছে, এইটো কি হয় প্লাছ হয়। তাৰমানে এই দুটাৰ কাৰণে কি লিখিম, a লিখিম, তাৰ ওপৰত কিমান লিখিম, m প্লাছ n। গতিকে এই যিটো সূচক আছে এই দুটা কি কৰিব লাগিব, প্লাছ কৰিব লাগিব, a টু দি পাৱাৰ m প্লাছ n। 2 নম্বৰ সূত্ৰটো কি কয়, a টু দি পাৱাৰ m ডিভাইডেড বাই a টু দি পাৱাৰ n। তাৰ মানে কি হ'ল, যদি এর পাৱাৰ কিমান থাকে, মই এতিয়া পাৱাৰ বুলিয়ে কম, তোমালোকে বুজি ল'বা। যে এর পাৱাৰ যদি m থাকে আৰু এর পাৱাৰ যদি n থাকে, হৰণত থাকে, ভূমি ভূমি যদি সেম থাকে, গতিকে এই যিটো পাৱাৰ আছে বা সূচক আছে এইটো কি হ'ব, মাইনাস হ'ব, m মাইনাস কিমান n। 3 নম্বৰ ফৰ্মুলাত কি কয়, a টু দি পাৱাৰ m আছে, সাইডত কি আছে ব্ৰ্যাকেটত n আছে, গতিকে এইটো আৰু এইটোৰ কি আছে ব্ৰ্যাকেট আছে না, ব্ৰ্যাকেটটো যেতিয়া গুচাই দিবা তেতিয়া কি হৈ যাব, পূৰণ হৈ যাব, a টু দি পাৱাৰ m ইনটু n। চতুৰ্থ ফৰ্মুলা কি কয়, ধৰা a টু দি পাৱাৰ m আছে আৰু b টু দি পাৱাৰ কি আছে m আছে।
এতিয়া ভালকে যদি চোৱা এইবিলাকৰ সেম কি আছে m টো সেম আছে গতিকে মই এনেকৈ লিখিব পাৰো a আৰু b পূৰণ লিখা আৰু এইটো দুইটাতে সেম আছে গতিকে ব্ৰেকেট দি কমন লিখা দ্যাট মিন্স এর উপরতো m আছে b এর পাওয়ারও কি আছে m আছে 5 নম্বৰত কি কোৱা হয় ধৰা a টু দি পাওয়ার -1 যদি থাকে তেতিয়া তাৰ ফৰ্মুলা কি হয় 1 আহিব a আহিব আৰু এই -1 টো ইয়াতে +1 হৈ যাব আৰু এই 1 টো লিখিলেও হয় নিলিখিলেও হয় কোনো কথা নাই 6 নম্বৰ ফৰ্মুলা এনেকুৱা আছে এটা a টু দি পাওয়ার -n যদি থাকে কেনেকৈ লিখিব পাৰা 1 বাই সেম প্ৰসেস এইটো যেনেকুৱা এইটো এই n টো কি হৈ যাব -2 ইফালে আহিলে প্লাস হৈ যাব 7 নম্বৰ ফৰ্মুলা কি কয় যে a বাই b টু দি পাওয়ার যদি -n থাকে সাপোজ a আছে আৰু b আছে a বাই b আছে হৰণত তাৰ ওপৰত কি আছে -n আছে তেতিয়া এইটো ঠিক কৰি লিখিলে কি হ'ব -2 যদি মই প্লাস বনাও কি কৰিবা ওপৰত b লিখিবা তলত কি লিখিবা a লিখিবা মানে কি কৰিবা লব আৰু হৰ দুটা বস্তু আছে ওপৰটো লব কোৱা হয় তলটো কি বুলি কোৱা হয় হৰ বুলি কোৱা হয় এটো চেঞ্জ কৰি দিবা হৰটোক ওপৰত লবা লবটোক তলত লবা যেতিয়া লবা তেতিয়া -2 কি হৈ যাব প্লাস হৈ যাব 8 নম্বৰ এটা ফৰ্মুলা আছে ইম্পৰ্টেন্ট ফৰ্মুলা a টু দি পাওয়ার 0 মানে কিমান 1 যিকোনো যদি নাম্বার আছে তাৰ পৰা যদি পাওয়ার বা সূচক কিমান আছে 0 আছে গতিকে তাৰ आंसर অলৱেজ কিমান হ'ব 1 হ'ব ধৰা 100 আছে 100 ৰ পাওয়ার কিমান 0 আছে গতিকে তাৰ आंसर অলৱেজ কিমান হৈ যাব 1 হৈ যাব তো এইখিনি 8টা ফৰ্মুলা আছে এইখিনি কৰি লবা তাৰ পিছত কি কৰিব লাগিব মেথছখিনি কৰিব লাগিব কাৰণ এইখিনি জানিলে আমি অংকখিনি কৰিব পাৰিম এইটোৱে মেইন ফৰ্মুলা বুজি পাইছা কথাখিনি আগতে এইখিনি বস্তু ভালকে কৰি লবা এতিয়া আমি কি স্টার্ট করি অনুশীলনী রিভিশন 3 টো স্টার্ট করি তো কোশ্চেন নাম্বার 1 খিনি স্টার্ট করার আগতে আমি আৰু এটা বস্তু জানি লম এইটো হল ধৰা -1 আছে সাপোজ -1 আছে এটা ফর্মুলাই হয় এটো -1 আছে ইয়াৰ ওপৰত n আছে n মানে যিকোনো এটা নাম্বার আছে ঠিক আছে তো এই -1 ৰ ওপৰত যদি n থাকে মানে যিকোনো এটা নাম্বার যদি থাকে ধৰা এই n নাম্বার যেটো আছে এইটো হল কি সংখ্যা ধৰিলো আমি কি যুগ্ম সংখ্যা মানে কি কি হ'ব পাৰে n ৰ মান 2 হ'ব পাৰে 4 হ'ব পাৰে 6 হ'ব পাৰে 8 হ'ব পাৰে এনেকুৱা ধৰণৰ সংখ্যা কি হ'ব পাৰে যদি n টো কি যুগ্ম হয় তেতিয়া -1 ৰ মান কি হৈ যাব +1 হৈ যাব ধৰা एग्जांपल ধৰা -1 আছে যুগ্ম সংখ্যা এটা আছে ধৰা ওপৰত 2 আছে যেতিয়া 2 লিখিলো ওপৰত কিমান হ'ব -1 ক কেইবাৰ পূৰণ কৰিবা 2 মানে দুইবাৰ পূৰণ কৰিবা তো পূৰণ যেতিয়া কৰিবা 1 আৰু 1 পূৰণ কৰিলে 1 হ'ব -1 কি হৈ যাব প্লাস হৈ যাব গতিকে যেতিয়া -1 ৰ ওপৰত যুগ্ম সংখ্যা থাকিব তেতিয়া তাৰ आंसर কিমান হ'ব অলৱেজ 1 হ'ব আৰু ঠিক একেদৰে ধৰা ইয়াতে লিখি দিও -1 আছে -1 ৰ ওপৰত n আছে এই n ৰ মানখিনি কি হ'ব n যদি অযুগ্ম সংখ্যা হয় n ৰ মানখিনি যদি অযুগ্ম সংখ্যা হয় তেতিয়া आंसर খিনি -1 হ'ব তাৰ মানে n যদি অযুগ্ম সংখ্যা হয় অযুগ্ম n কি হয় অযুগ্ম বুলি ক'লে 1 3 5 এইবিলাক যদি n ৰ মান হয় তেতিয়া এটো -1 হ'ব आंसर ধৰা -1 আছে ওপৰত কি লিখিলো 3 লিখিলো 3 মানে কেইবাৰ পূৰণ কৰিবা 3 বাৰ পূৰণ কৰিবা -1 পূৰণ -1 পূৰণ কিমান -1 তো একক যদি তুমি 3 বাৰ পূৰণ কৰা গতিকে आंसर কি হ'ব একে হ'ব কিন্তু ইয়াতে মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে কি হৈ যাব মাইনাস গতিকে কথাখিনি এইখিনি হল যে -1 ক যদি তুমি কি কৰা ওপৰত যদি পাওয়াৰখিনি কি থাকে অযুগ্ম সংখ্যা থাকে তেতিয়া आंसर কি হ'ব -1 হ'ব অযুগ্ম থাকিলে -1 হ'ব আৰু যুগ্ম থাকিলে কিমান হ'ব +1 হ'ব আৰু অযুগ্ম অসমীয়াত কি কোৱা হয় ইভেন নাম্বার বুলি কোৱা হয় আৰু অযুগ্ম কি বুলি কোৱা হয় অড নাম্বার বুলি কোৱা হয় ঠিক আছে এইখিনি কথা বুজি পাইছা এইখিনি অলপ ইম্পৰ্টেন্ট হয় বস্তুখিনি যেতিয়া অংক কৰিম তেতিয়া এইখিনি বস্তু ডাইৰেক্ট লিখিম মেথছ কৰাৰ টাইমতে তো বলা আমি প্ৰথম কোশ্চেনটো স্টার্ট কৰো তো প্ৰথম কোশ্চেনত কি কৈছে মান নিৰ্ণয় কৰা মানে এইখিনি কিমান হ'ব आंसर এইখিনি উলিয়াব লাগে তো 11 ৰ ওপৰত 3 আছে 11 ৰ ওপৰত 3 মানে কিমান 11 কেইবাৰ পূৰণ কৰিবা 3 বাৰ পূৰণ কৰিবা আৰু আমি কি কৰিছিলো ঘনত মুখস্থ কৰিছিলো যে 11 ক 3 বাৰ পূৰণ কৰিলে কিমান হয় 1331 গতিকে এইখিনি মই ডাইৰেক্ট লিখি দিলো নহলে তোমালোকে কি কৰিব পাৰা 11 আৰু 11 পূৰণ কৰিব পাৰা 121 হ'ব 121 ক আকৌ 11 ৰে পূৰণ কৰিবা आंसर কিমান হ'ব 1331 এইটো পূৰণ কৰিলে কি হ'ব 2 * 10 ৰ পাৱাৰ 3 মানে কেইটা 0 হ'ব 3টা এতিয়া 2 ৰে পূৰণ কৰিলে 2 * 2 কেইটা 0 হ'ব 3টা 0 ঠিক আছে এইটো সোয়া 1/2 ওপৰত -5 আছে মই কৈছিলো যদি কি থাকে a/b থাকে তাৰ ওপৰত যদি কি থাকে মাইনাস থাকে পাওয়াৰখিনি তেতিয়া কি কৰিবা লব আৰু হৰখিনি চেঞ্জ কৰি দিবা তাৰমানে লবটো কত যাব লবটো আহিব হৰত হৰটো আহিব লব তাৰমানে 2 আৰু বাই কিমান কৰিবা 1 কৰিবা এই -5 কি 5 হৈ যাব +5 এতিয়া পূৰণ কৰিবা 2 ক 5 বাৰ যেতিয়া পূৰণ কৰিবা কিমান হ'ব
32 হ'ব। তো 32 ইয়াতে লিখি দিবা আৰু 1ক 5 বাৰ পূৰণ কৰিলে 1 হ'ব, এইটো লিখিলে হ'ল, নিলিখিলেও কোনো কথা নাই। এতিয়া এইটো সেম আছে, -4 ৰ ওপৰত কিমান আছে, -2 আছে, গতিকে একো নাই মানে তলত কিমান আছে, মই লিখিব পাৰো 1 আছে বুলি, গতিকে চেঞ্জ কৰি দিম, 1 টো ওপৰত যাব, -4 টো তলত আহিব। যেতিয়া এই বস্তুখিনি চেঞ্জ হ'ব তেতিয়া কি হ'ব, -2 এতিয়া কি হৈ যাব, প্লাছ হৈ যাব। আৰু 1ক 2 বাৰ পূৰণ কৰিলে 1 হ'ব, আৰু -4ক 2 বাৰ পূৰণ কৰিলে কিমান হ'ব, 4 আৰু 4 পূৰণ কৰিলে 16 হয়, গতিকে এনসাৰ হ'ব 16। কিন্তু মাইনাছখিনি কিন্তু নাথাকে ইয়াতে, কিয় নাথাকে, কাৰণ যেতিয়া -4ক তুমি 2 বাৰ পূৰণ কৰিছা তেতিয়া কি হৈছে, -4 পূৰণ -4 হৈছে, 4 আৰু 4 পূৰণ কৰি 16 হ'ব, মাইনাছৰ এনসাৰ কি হৈ যাব, প্লাছ হৈ যাব, গতিকে ইয়াতে আৰু মাইনাছ চিম্বলটো নাহে, কি হ'ব, প্লাছ চিম্বল হ'ব। এইটোৰ এনসাৰ হ'ব 1/16। এইখিনি বুজি পাইছা? যদি বুজি নোপোৱা তেতিয়া কি কৰিবা, কমেণ্ট কৰিবা, মই আকৌ বুজাই দিবলৈ কি কৰিম, চেষ্টা কৰিম। এতিয়া যিটো আমি ষ্টাৰ্ট কৰিম এইটো হ'ল কুৱেশ্যন নম্বৰ 2। তো 2 নম্বৰ কুৱেশ্যনত কি কৈছে, যে তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা। তাৰমানে এইটো কি কৰিব লাগিব, মৌলিক উৎপাদক উলিয়াব লাগিব, তাৰপিছত ঘাত কিমান হয় এইটো লিখিব লাগিব। তাৰ মানে কি, কেনেকৈ কৰিম, তো প্ৰথমতে মৌলিক উৎপাদক উলিওৱাৰ নিয়ম কি, এনেকুৱা ধৰণৰ চিম্বল বা বক্স বনাই তাৰপিছত ইয়াতে মৌলিক সংখ্যাৰে কি কৰিব লাগিব, এইটোৰ উৎপাদকখিনি উলিয়াব লাগিব। তো এই সংখ্যাটো কিৰে যায়, 2ৰেতো নাযায়, কেনেকৈ গম পাম কিৰে যাব, 7 আৰু 2 যোগ কৰিলে কিমান হ'ব, 9 হ'ব, 9 আৰু 9 যোগ কৰিলে কিমান হ'ব, 18 হ'ব। তাৰ মানে কথা হ'ল 7 2 + 9 যদি যোগ কৰা কিমান হ'ব, 18 হ'ব। আৰু 18 টো কাৰ ঘৰত আছে, 3 ৰ ঘৰত আছে, 3 ৰ ঘৰত আছে মানে কি, 3 × 1 = 3, 3 × 2 = 6, 3 × 3 = 9, 3 × 4 = 12, এনেকুৱা 6 3 গুণ কিমান হ'ব, 18 হ'ব, গতিকে 3ৰে যাব। 3ৰে গ'লে 3 × 2 = 6, বাকি থাকিল 1, 12, 4 3 × 12, 3 3 × 9, আকৌ কি আছে, 3 ঘৰত আছে, 3ৰে যাব, 8 3 × 24, 3 × 1 = 3, আকৌ 3ৰে যাব, 3 2 × 6, বাকি থাকিল 2, 7 3 × 21, 3ৰে গ'লে 9 3 × 27, 3ৰে গ'লে 3 3 × 9। এতিয়া আমি কি লিখিব পাৰো, 7 2 9 মানে কৈছে না মৌলিক উৎপাদকৰ ঘাতৰ কি লিখা, মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে লিখা। তাৰমানে কেইটা আছে, 3, 1 2 3 4 5 6 আছে না, তাৰমানে এনেকৈ লিখিব পাৰো 1 2 3 4 5 6, কিন্তু কি হিচাপে লিখিব গৈছে, ঘাত হিচাপে লিখিব গৈছে, গতিকে আমি লিখিম 3 লিখিম, কেইটা আছে, 6টা আছে, গতিকে ওপৰত কিমান লিখিম, ঘাত 6 লিখিম, বা পাৱাৰটো কি লিখিম, 6 লিখিম, 1 2 3 4 5 6, পাৱাৰ 6 লিখিম। ঠিক একেদৰে এইটো কৰিম, 3 1 2 5, লাষ্টত যদি 5 থাকে কিৰে যাব, 5ৰে যাব, গতিকে 5ৰে ষ্টাৰ্ট কৰিম, 5 6 × 30, বাকি থাকিল 1 12, 5 2 × 10, বাকি থাকিল 2, 5 5 × 25, আকৌ 5ৰে যায়, 5 1 × 5, বাকি থাকিল 1 12, 5 2 × 10, বাকি থাকিল 2, 5 5 × 25, আকৌ 5ৰে যাব, 5 2 × 10, বাকি থাকিল 2 25, 5 5 × 25, আকৌ 5ৰে যাব, 5 5 × 25, গতিকে 3 1 2 5 মানে কি লিখিব পাৰো, 5 কেইটা, 3টা আৰু 2টা 5টা আছে, 1 2 3 4 5, এইখিনি লিখিম, 5ৰ ওপৰত কেইটা 5 হ'ব, 5টা 5, মানে 5 টু দি পাৱাৰ কিমান, 5 হ'ব। এইখিনি 3 6 0 0 কো সেম, লাষ্টত 0 থাকিলে 5ৰেও যায় আৰু কিৰে যায়, 2ৰে যায়, গতিকে এইটো মই 5ৰে কৰি আছো, 5 7 গুণ কিমান 35, বাকি থাকিল 1 10, 5 2 × 10 0, আকৌ 5ৰে যাব, 5 1 × 5, বাকি থাকিল 2, 5 4 × 20, বাকি থাকিল 2, 5 4 × 20, আৰু এইটো কিৰে যাব, 2ৰে যাব, 7 2 × 14, 2 2 × 4, 2ৰে যাব, 2 3 × 6, বাকি থাকিল 1 12, 6 2 × 12, 18 2 × 36, 2 9 × 18, 3 3 × 9, গতিকে এইটো যি আছে 3 6 0 0 ক আমি কি লিখিব পাৰো, যে 5 কেইটা আছে, 5 ৰ 2টা আছে, গতিকে 5ৰ পাৱাৰ 2, 2 কেইটা আছে, 1টা 2টা 3টা 4টা, গতিকে 2ৰ পাৱাৰ 4, আৰু 3 কেইটা আছে, 2টা আছে, গতিকে 3ৰ পাৱাৰ কিমান হ'ব, 2 হ'ব। এইখিনি হ'ল আমাৰ কি 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ। আৰু এটা কোৱেশ্চন বাকি আছে, এইটো হ'ল 4 নম্বৰ। তো এইটো আমি এতিয়া ষ্টাৰ্ট কৰিম। তো 4 নম্বৰ কোৱেশ্চনত কি কৈছে, যে 108 × 192, এইটোকো সেম একেদৰে কৰিব গৈছে। কেনেকৈ কৰিবা, প্ৰথমতে কি কৰিবা, 108ৰ উৎপাদক উলিয়াই ল'বা, তাৰপিছত 192ৰ উৎপাদক উলিয়াই ল'বা, তাৰপিছত দুটা কি কৰি দিবা, মিলাই দিবা, মানে মাৰ্জ কৰি দিবা। মানে মই কৈ আছো কেনেকৈ কৰিবা, ধৰা 108 আছে, এইটোৰ উৎপাদক উলিয়াই ল'বা, কিৰে যাব, 2ৰে যাব, 2 5 × 10, 2 4 × কিমান 8, আকৌ 2ৰে যাব, 2 2 × 4, বাকি থাকিল 1 5, 7 2 × 14, 3ৰে যাব, 9 3 × 27, 3 3 × কিমান 9, গতিকে কি লিখিব পাৰো, 108 মানে 2 কেইটা, 2 2টা, আৰু 3 কেইটা, 3 হ'ব 1 2 3, 3টা হল। ঠিক একেদৰে 192 এনেকৈ উলিয়াই ল'বা, 2ৰে যাব, 9 2 × 18, বাকি থাকিল 1 19,
6 দ্বিগুণ 12 আকৌ 2 ৰে যাব 4 দ্বিগুণ 8 বাকি থাকিল 1 8 দ্বিগুণ 16 2 ৰে যাব 2 দ্বিগুণ 4 4 দ্বিগুণ 8 2 ৰে যাব 2 1 গুণ 2 2 দ্বিগুণ 4 2 ৰে যাব 6 দ্বিগুণ 12 2 ৰে যাব 3 দ্বিগুণ 6 গতিকে মই কি লিখিব পাৰো যে 192 মানে হ'ব কিমান 2 কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 2 এর পাওয়ার 6 3 কি থাকিব সিঙ্গেল থাকিব কিন্তু আমাক দুটা সেপাৰেটলি বনাব কোৱা নাই আমাক কৈছে দুটা পূৰণ কৰিলে কিমান হ'ব ঘাতৰ ৰূপত লিখিব কৈছে তো 108 পূৰণ 192 তো 108 মানে কিমান হ'ব 2 ৰ পাওয়াৰ কিমান আছে 2 আছে আৰু 3 ৰ পাওয়াৰ কিমান আছে 3 আছে এই 108 মানে কি এইখিনি না 2 ৰ পাওয়াৰ 2 3 ৰ পাওয়াৰ 3 গতিকে 108 ৰ ঠাইত আমি এটো লিখি দিলো তাৰ পিছত পূৰণ আছে এই পূৰণ দিবা 192 মানে কিমান 192 মানে 2 ৰ পাওয়াৰ 6 2 ৰ পাওয়াৰ 6 লিখা 3 ৰ পাওয়াৰ কিমান একো নাই মানে 1 এইখিনি লিখি দিলো এতিয়া চোৱা ইয়াতেও 2 আছে ইয়াতেও 2 আছে 2 আৰু 2 কি আছে ভূমি ভূমি সেম আছে আৰু পূৰণত আছে গতিকে পাওয়াৰ বিলাক কি হ'ব প্লাস হ'ব তো 2 আৰু 2 সেম থাকিলে তো দুটা দুইৰ কাৰণে এটা দুই লিখিম ওপৰত পাওয়াৰ বিলাক কি হ'ব প্লাস হ'ব 2 প্লাস 6 2 প্লাস 6 ইয়াতে আকৌ চোৱা 3 আৰু 3 সেম আছে গতিকে পাওয়াৰ বিলাক কি হ'ব প্লাস হ'ব একো নাই মানে 1 আছে তো 3 প্লাস 1 এতিয়া 2 6 আৰু 2 প্লাস কৰিলে 8 হ'ব 3 আৰু 1 প্লাস কৰিলে 4 হ'ব গতিকে আমাৰ आंसर কিমান হ'ব 2 to the power 8 into 3 to the power কিমান 4 তো এইখিনি হল আমাৰ কি आंसर ঠিক আছে কথাখিনি গম পাইছা আশা কৰিছো এইখিনি বুজি পাইছা এতিয়া যেটো স্টার্ট কৰিম এটো হল কোশ্চেন নম্বৰ কিমান 3 তো কোশ্চেন নম্বৰ 3 কি কৈছে হৰল কৰা প্ৰথম কোশ্চেনটো দিছে -3 ৰ ওপৰত কিমান 2 তারপরে 3 ৰ পাওয়ার কিমান দি আছে -3 ৰ পাওয়ার 2 into -5 ৰ পাওয়ার 2 হৰল কৰা মানে এইখিনি সলভ কৰি आंसर খিনি তুমি উলিয়াই দিয়া সলভ কৰা ইংলিশত কয় সলভ কৰা বুলি তো কি কৰিবা 3 ৰ পাওয়ার যদি 2 আছে তেন 3 দুইবাৰ পূৰণ কৰিবা 3 ক স্কয়ার কৰিলে কিমান হয় 9 হয় আৰু মাইনাস যেহেতু আছে ইয়াতে যুগ্ম অংক আছে গতিকে মাইনাস খিনি কি হৈ যাব প্লাস হৈ যাব নেক্সট 5 ক দুইবাৰ পূৰণ কৰিলে কিমান হয় 25 হয় যেহেতু যুগ্ম সংখ্যা আছে ওপৰত মাইনাস খিনি কি হৈ যাব প্লাস হৈ যাব যুগ্ম মানে ইভেন নাম্বার যেহেতু আছে এতিয়া পূৰণ কৰি দিবা কিমান হ'ব 9 5 গুণ 45 ৰ 5 হাতত থাকিল 4 9 দুগুণ 18 18 আৰু 4 কিমান হ'ব 22 হল এইখিনি 2 নম্বৰটো সেম কি কৰিবা এতিয়া চোৱা 2 ৰ পাওয়াৰ 3 মানে কিমান 8 হ'ব ইনটু কিমান 2 লিখিলা ওপৰত পাওয়ার 4 আছে 4 লিখিলা এতিয়া 8 আৰু 2 পূৰণ কৰিলে 16 হ'ব 16 ৰ পাওয়ার কিমান হ'ব 4 হ'ব আৰু 16 ক 4 বাৰ পূৰণ কৰিব লাগিব কিমান বাৰ পূৰণ কৰিব লাগিব 4 বাৰ পূৰণ কৰিব লাগিব এতিয়া কথাটো হল 16 ক যদি 2 বাৰ পূৰণ কৰা 16 ক 4 বাৰ পূৰণ এনেকুৱা ধৰণৰ 16 ক 2 বাৰ পূৰণ কৰিলে কিমান হয় 256 হয় এই দুটা পূৰণ কৰিলে আৰু 16 ক 2 বাৰ পূৰণ কৰিলে 256 হয় এতিয়া এই দুটা পূৰণ কৰিব লাগিব তো পূৰণটো মই ইফালে কৰি দি আছো 256 ইনটু কিমান 256 পূৰণ কৰিলে 6 6 গুণ 36 আর 6 হাতত থাকিল 3 30 আর 3 33 আর 3 হাতত থাকিল 3 6 দুগুণ 12 আর 3 15 পূরণ 5 6 30 0 হাতত থাকিল 3 5 5 গুণ 25 আর 3 28 আর 8 হাতত থাকিল 2 5 দুগুণ 10 আর 2 12 আগো পূরণ করলে 6 দুগুণ 12 2 হাতত থাকিল 1 5 দুগুণ 10 11 আর 1 হাতত থাকিল 1 2 দুগুণ 4 এর ওকে 5 এতিয়া যোগ কৰিব লাগিব 6 6 হ'ব 3 3 হ'ব 8 আর 2 10 10 5 15 5 হাতত থাকিল 1 2 3 4 আর ওকে 5 5 আর ওকে 6 তে आंसर কিমান হ'ব 65536 গতিকে आंसर হ'ব 65536 এইখিনি হ'ব आंसर পিছৰটো কি কৈছে গোচোৱা 2 to the power 0 মই কৈছিলো যে কোন এটা নম্বৰৰ পৰা যদি 0 থাকে পাৱাৰ তেনে তাৰ आंसर কিমান হয় 1 হয় এটো ফৰ্মুলাত কোৱাই আছে গতিকে এটো 1 হ'ব এটোৰ পাৱাৰ 0 মানে 1 এটো 0 মানে 1 গতিকে পূৰণ কৰিলে কি হ'ব 1 হ'ব নেক্সট টু কি দিছে নেক্সট টু সলভ কৰিব দিছে ইয়াতে সব পাৱাৰ খিনি -7 আছে গতিকে এটো কি কৰিম +7 কৰিম এই কাৰণে এই বস্তুখিনি চেঞ্জ কৰি দিম মানে লগ টু হর টু লগ ওপৰত 8 কৰি দিম তলত 5 কৰি দিম আৰু এটো -7 +7 হৈ যাব এটো সেম হ'ব ওপৰত 5 যাব তলত 8 আহিব আৰু এটো কি হৈ যাব +4 হৈ যাব এতিয়া যদি ভালকে চোৱা মই এনেকৈ লিখিব পাৰো 8 ৰ পাৱাৰ কিমান আছে 7 আছে আৰু 5 ৰ পাৱাৰ কিমান আছে 7 আছে ইয়াতে মই লিখিব পাৰো 5 ৰ পাৱাৰ কিমান আছে 4 আছে 8 ৰ পাৱাৰ 4 আছে দ্যাট মিন্স কথাটো হল যেতিয়া ব্র্যাকেট থাকিব তাৰ মানে এই 7 পাৱাৰটো 8 ৰতো আছে 5 ৰতো আছে দুয়োটাতে আছে এতিয়া মই মিলাই দিম বস্তুখিনি 8 ৰ পাৱাৰ 7 ৰ লগত তলত কি আছে ভাগ আছে না তো ভাগ সিম্বল দি 8 ৰ পাৱাৰ 4 লিখিম ইনটু 5 ৰ পাৱাৰ 4 ৰ লগত কি লিখিম 5 ৰ পাৱাৰ 7 আছে না তো 5 ৰ পাৱাৰ কি লিখিম 7 লিখিম মানে কথাটো হল সেম জিবিলা ভূমি আছে এটো একেলগে লিখিলো আৰু 8 ৰ লগত সে মিল থাকাখিনি একেলগে লিখি দিলো এতিয়া
যদি ভূমি ভূমি সেম আছে হৰণত আছে পাৱাৰবিলাক কি হ'ব ফৰ্মুলা কৈছিলোঁ দুটাৰ কাৰণে এটা পাৱাৰবিলাক বিয়োগ হ'ব গতিকে 7 ৰ পৰা 4 কি কৰিব লাগিব বিয়োগ ইয়াতো ভূমি ভূমি সেম আছে গতিকে পাৱাৰ কি হ'ব বিয়োগ হ'ব এতিয়া বিয়োগ কৰিলে কিমান হ'ব 7 ৰ পৰা 4 গ'লে 3 পূৰণ 7 ৰ পৰা 4 গ'লে 3 হ'ব কিন্তু ডাঙৰটোৰ আগত মাইনাছ থকাৰ কাৰণে কিমান হ'ব -3 হ'ব হল এতিয়া এইটোৰ ওপৰত 3 থাকিল এইটো চোৱা কোনো এটা নাম্বাৰৰ ওপৰত মাইনাছ যদি 3 থাকে মই আগতীয়াকৈ কৈছিলোঁ যে a টু দি পাৱাৰ -n এটা ফৰ্মুলা আছিল a টু দি পাৱাৰ -n ইকুৱেল টু 1/a টু দি পাৱাৰ n তো মাইনাছখিনি ইফালে আহিলে কি হৈ যাব প্লাছ হৈ যাব তো সেম বস্তু ইয়াতে কি আছে 5 টু দি পাৱাৰ -3 আছে গতিকে 1 লিখিম 5 লিখিম আৰু -3 ৰ পাৱাৰটো কি হৈ যাব তলত আহিলে প্লাছ হৈ যাব according to this formula এতিয়া 8 ক 3 বাৰ পূৰণ কৰিলে কিমান হয় 512 হৰণ আছে হৰণ দিবা আৰু 5 ক 3 বাৰ পূৰণ কৰিলে কিমান হ'ব 125 এইখিনি হল কোশ্চেন নম্বৰ 3 ৰ গোটেই সলভ খিনি এতিয়া যেটো স্টার্ট কৰিম এইটো হল কোশ্চেন নম্বৰ কি 4 তো কোশ্চেন নম্বৰ 4 কি কৈছে তলৰ সংখ্যাবোৰ কি কৰা তুলনা কৰা তো তুলনা কৰা মানে কি কম্পেয়াৰ কৰিব লাগিব যে মই ডাঙৰ হও আৰু এইটো সৰু হয় না তেও সৰু হয় মই ডাঙৰ হও তো ইয়াক কোৱা হয় তুলনা কৰা মানে কম্পাৰিজন কৰিব লাগিব কম্পেৰিজন তো কি কৰিবা আগতে তো জানিব লাগিব না যে এইটো সেম আছে না নাই বা কথা হল ইয়াৰ 2 ৰ পাৱাৰ 8 আছে ইয়াত 8 ৰ পাৱাৰ 2 আছে গতিকে কেনেকৈ ক'ব পাৰিম যে এইটো ডাঙৰ হয় নে সৰু হয় তো ইয়াৰ কাৰণে কি কৰিবা 2 ৰ পাৱাৰ 8 তো সেমে লিখিবা ইয়াতে লিখিবা 8 ক কি লিখা যায় 2 ৰ পাৱাৰ 3 লিখা যায় তাৰ মানে কথাটো হল 2 ক 3 বাৰ পূৰণ কৰিলে 8 হয় তারপর 2 আছিল তো 2 লিখি দিয়া 2 ৰ পাৱাৰ 8 কমা 2 ৰ পাৱাৰ কিমান হ'ব 3 আৰু 2 পূৰণ কৰিলে 3 2 গুণ 6 এতিয়া আমি ইজিলি ক'ব পাৰিম ন কোনটো ডাঙৰ কোনটো সৰু তো 2 ৰ পাৱাৰ যদি 8 থাকে এটো ডাঙৰ হ'ব আৰু 2 ৰ পাৱাৰ 6 হলে এটো কি হ'ব সৰু হ'ব গতিকে কি লিখিম 2 টু দি পাৱাৰ 8 এটো কি হ'ব ডাঙৰ হলে সিম্বলটো এনেকুৱা ধৰণৰ হ'ব মানে এই খোলা ঠাইখিনি কত হ'ব এই ডাঙৰটোৰ ভিতৰত হ'ব গতিকে মই লিখিব পাৰো এটো কি হল ডাঙৰ হল কাৰ পৰা 2 টু দি পাৱাৰ 6 ৰ পৰা গতিকে কোশ্চেনত এইখিনি দিছে তো গতিকে কোশ্চেন যিখিনি দিছে এইখিনি তুমি কবা কোনটো ডাঙৰ কোনটো সৰু তো 2 ৰ পাৱাৰ 8 ডাঙৰ হল কাৰ পৰা 8 ৰ স্কয়াৰৰ পৰা ইয়াক কোৱা হয় তুলনা কৰা এইটো কৰিব গৈছে তুলনা কি কৰিবা 2.7 আছে 10 ৰ পাৱাৰ কিমান আছে 12 আছে চাই গম পাব পাৰো যে এইটো 12 পাৱাৰ আছে 2.7 আছে গতিকে এইখিনি ডাঙৰ হ'ব এইখিনি সৰু হ'ব তথাপিও যেটো মাৰ্ক থাকিব কোশ্চেনটো কৰিব লাগিব কেনেকৈ কৰিবা 2.7 লিখিবা 10 ৰ পাৱাৰ কিমান আছে 12 আছে তো 10 ৰ পাৱাৰ 12 মানে কি কৰি লবা এটো 12 টু 0 দি লোৱা দুটা চাৰিটা ছয়টা আঠটা 10টা দুইটা 12টা কেটা দিলা 12টা দিলা 2 2 4 2 6 8 10 12 এতিয়া পূৰণ কৰিলে ইয়াৰ লগত কি কৰিবা পূৰণ যেতিয়া তোমালোকে কি কৰিবা পূৰণ কৰিবা তেতিয়া যেহেতু ইয়াতে এটা দশমিক আছে ন তো দশমিক যেতিয়া আছে পূৰণ কৰিলে কি হ'ব 27 হ'ব আৰু কেইটা 0 হ'ব 1 2 3 4 5 6 7 8 9 10 11 12টাই 0 দিলা একবাৰ আগত দশমিক আছে গতিকে দশমিকটো কত গুচি যাব এইফালে আৰু দশমিকৰ পিছত 0ৰ কিনাই কোনো মূল্য নাই গতিকে এই 0 খিনি কি কৰি দিবা গুচাই দিবা তো থাকিল কিমান আমাৰ 27 থাকিল আর 27 থাকিল না এইখিনি থাক আগতে এইটো কৰিলো কিমান আছে 1.5 আছে ইনটু 10 ৰ পাৱাৰ 8 আছে মানে কেইটা 0 হ'ব 8টা 2 2 4 6 2 8টা 0 এতিয়া এইটো যদি কৰা হয় কিমান লিখিবা 1 2 3 4 5 6 7 8টা 0 লিখিবা একবাৰ আগত দশমিক আছে একবাৰ আগত দশমিক দি আমি জানো দশমিকৰ পিছত 0ৰ কোনো মূল্য নাই গতিকে 0 খিনি গুচাই দিয়া এতিয়া যদি মই লিখো 15 ইনটু 10 কেইটা আছে 0 কেইটা আছে 4 6 7টা গতিকে 10 ৰ পাৱাৰ কিমান লিখিব পাৰা 7 লিখিব পাৰা তো এইটুকো সেম লিখা 10 ৰ পাৱাৰ 7 হিচাপত লিখা 10 ৰ পাৱাৰ যদি 7 হিচাপত লিখা 10 ৰ পাৱাৰ 7 হিচাপত লিখা 2 2 4 5 6 7 এইখিনি 10 ৰ পাৱাৰ কিমান লিখিলো 7 লিখিলো আৰু থাকিল কিমান 27 দুটা 0 চাৰিটা 0 এতিয়া ইজিলি ক'ব পাৰিবা যে ডাঙৰ কোনটো হ'ব সৰু কোনটো হ'ব ইয়াতে কিমান আছে একক দশক শতক হাজাৰ অযুত লাখ তার মানে 2 লাখ একক দশক শতক হাজাৰ 70000 আছে তো 2 লাখ 70000 আৰু ইয়াতে কিমান আছে 15 আছে তো ডাঙৰ কোনটো হ'ব এইখিনিয়ে ডাঙৰ হ'ব পাৱাৰ খিনি আগতে কি কৰিলো মিলাই ললো এতিয়া ক'ব পাৰিম যে কোনটো ডাঙৰ কোনটো কি হ'ব সৰু হ'ব তো গতিকে এইখিনি ডাঙৰ হল গতিকে কোনটো ডাঙৰ হল এই আগৰটো
2.7 10 to the power 12 এইটো ডাঙৰ হ'ল তাৰ পৰা 1.5 into 10 to the power 8 ৰ পৰা এইখিনি বস্তু মই কিয় কৰিলো এই পাৱাৰখিনি কিয় মিলাই ললো যাতে আমি কি কৰিব পাৰো কম্পিটিশন মানে তুলনা কৰিব পাৰো এটা তো বস্তু চাই আমাক তুলনা কৰিব লাগিব ন তো ইয়াত যেনেকুৱা 10 ৰ পাৱাৰ 7 10 ৰ পাৱাৰ সেম আছে গতিকে মই এই সংখ্যাখিনি আৰু এই সংখ্যাখিনি চাই তুলনা কৰিব পাৰিম যে কোনটো ডাঙৰ কোনটো সৰু হ'ব ঠিক একেদৰে মই যেনেকুৱা ইয়াতে কৰিছো কি কৰিছো আগতে দুটাৰ ভূমি সেম কৰি লৈছো এতিয়া চাই গম পাব পাৰিম যে এইটো ডাঙৰ হ'ব না এইটো ডাঙৰ হ'ব তো এইখিনিৰ কাৰণে মই কি কৰিলো 10 ৰ পাৱাৰখিনি কি কৰি লোৱা হ'ল সেম কৰি লোৱা হ'ল বাকি বেলেগ মেচ থাকিলে এইখিনি সেম এনেকৈ কৰিব লাগিব গতিকে সেইকাৰণে মই এইখিনি ভালকে তোমালোকক বুজাই দিলো আশা কৰিছো এইখিনি বুজি পাইছা এতিয়া কৰিম আমি স্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ কিমান 4 গল এতিয়া 5 স্টাৰ্ট কৰিম তো কোৱেশ্চন নম্বৰ 5ত কি কৈছে যে তলৰ ফলাফলবোৰক ধনাত্মক সূচকেৰে প্ৰকাশ কৰা সূচক কি কৰিব কৈছে ধনাত্মক এতিয়া চোৱা সূচকখিনি কিমান দিয়া আছে ঋণাত্মক সংখ্যা দিয়া আছে ঋণাত্মক মানে নেগেটিভ নাম্বাৰ দিয়া আছে আৰু আমাক কি কৰিব কৈছে ধনাত্মক মানে পজিটিভ কৰিব কৈছে পজিটিভ কৰিব কৈছে দিয়া আছে নেগেটিভত কেনেকৈ কৰিবা চোৱা মই কৈছিলো যে এর পাওয়ার যদি -n থাকে ফর্মুলা কি হবে 1/a টু দি পাওয়ার n তার মানে এটু প্লাস হয়ে যাব মাইনাস থাকলে তলত আহিলে কি হবে প্লাস হবে তো সেম লিখিম 1 লিখিম 2 লিখিম -3 আছে তো এইফালে আহিলে কি হবে +3 এইটু একো নাই মানে কি আছে তলত 1 আছে তো যদি চেঞ্জ কৰি দিও 1 টু ওপৰত তলত -7 তেতিয়া -3 টু কি 3 হৈ যাব +3 এতিয়া চোৱা ইয়াতে কি লিখা যায় 1/2 লিখা যায় 3 টু কি লিখা যায় দুয়োটাতে আছে কাৰণ 3 একক তিনিবাৰ পূৰণ কৰিলে একে হ'ব গতিকে এনেকুৱা ধৰণৰ লিখা যাব 1/-7 ৰ ওপৰত কি আছে পাৱাৰ 3 আছে এতিয়া চোৱা এই পাৱাৰ দুটাৰে কি আছে সেম আছে তো আমি এনেকৈ লিখিব পাৰো 1/2 into 1/-7 পাৱাৰটো কমন লৈ লও 3 বুলি এনেকুৱা ধৰণৰ এতিয়া পূৰণ কৰো 1 7 আৰু 2 পূৰণ কৰিলে 14 হ'ব তো -14 হ'ব আৰু ওপৰত পাৱাৰ 3 আছে গতিকে পাৱাৰ 3 এখিনি ৰাখি দিয়া তো এইটো হল আমাৰ কি आंसर এতিয়া নেক্সট এইখিনিও কৰিব পাৰা কেনেকৈ কৰিবা -3 আছে একোনে মানে কি থাকে 1 থাকে চেঞ্জ কৰি দিও 1 টু ওপৰত যাব তলত -3 হ'ব গতিকে এই মাইনাস সূচকটো কি হৈ যাব প্লাস সূচক হৈ যাব মানে ধনাত্মক হ'ব ইনটু এইফালে কি কৰিবা এটোও চেঞ্জ কৰি দিও ওপৰত 3 তলত 5 -2 কি হৈ যাব প্লাস হৈ যাব এতিয়া চোৱা পাৱাৰখিনি কি আছে সেম আছে গতিকে কমন লৈ লম তো মই লিখিম 1/-3 ইনটু 3 কিমান 5 আৰু পাৱাৰখিনি কমন লৈ লোৱা এতিয়া চোৱা ইয়াতে -3 ইয়াতে +3 পূৰণত আছে আৰু কি আছে অপজিটত আছে মানে কি আছে এটা হৰণত আছে আৰু এটা কি আছে মানে এটা ওপৰত আছে আৰু এটা তলত আছে গতিকে কি হৈ যাব ক্যান্সেল যাব 3 আৰু 3 কাটি দিবা কাটি দিলে কি থাকিব ওপৰত 1 থাকিব তলত -5 থাকিব পাৱাৰ কিমান থাকিব 4 থাকিব তো আমাক কৈছে কি পাৱাৰ কি কৰা পজিটিভ কৰা গতিকে এইখিনি টেনচন ৰাখি দিলে হ'ব নহলে এইখিনিও কৰিব পাৰা যে 1 লিখিব পাৰা 1 ৰ 4 বাৰ পূৰণ কৰিলে কিমান হ'ব 1 হ'ব আৰু -4 ৰ পাৱাৰ কিমান দিব পাৰা 4 দিব পাৰা তো এইখিনি হল আমাৰ কিমান কোৱেশ্চন নম্বৰ 5 এতিয়া যেটো স্টার্ট কৰিম এটো হল কোৱেশ্চন নম্বৰ কিমান 6 কোৱেশ্চন নম্বৰ 6 ত কি হৈছে তলৰ সংখ্যাবোৰ প্ৰমাণিত ৰূপত কি কৰা প্ৰকাশ কৰা এইটো স্টার্ট কৰাৰ আগত আগৰ যেটো কোৱেশ্চন নম্বৰ 5 আছিল 5 ৰ যেটো 2 নম্বৰ কোৱেশ্চন আছিল তাত এটা आंसर এনেকুৱা ধৰণৰ ওলাইছিল 1/-5 ওপৰত কিমান আছিল নালা পাৱাৰটো 4 আছিল তো आंसरত দিয়া আছে আমাৰ কিমান 1/5 কিমান দিয়া আছে টু দি পাৱাৰ 4 দিয়া আছে তো এইটো আৰু এইটোৰ মিনিং কিন্তু সেম কেনিবা ধৰণৰ চোৱা 1 লিখিলা যেতিয়া মাইনাস আছে ইয়া কি কৰিবা এটো যুগ্ম সংখ্যা আছে গতিকে ব্র্যাকেটটো যদি গুছাই দিয়া -2 কি হৈ যাব প্লাস হৈ যাব আৰু পাৱাৰখিনি কি হৈ যাব 4 হৈ যাব আৰু ব্র্যাকেট যদি থাকে তেতিয়া মাইনাস দিব লাগিব আৰু ব্র্যাকেট যদি গুছাই দিয়া তেতিয়া এই যেটো যুগ্ম সংখ্যা আছে গতিকে মাইনাসখিনি কি হৈ যাব প্লাস হৈ যাব তো এইখিনি आंसर দিয়া আছে গতিকে এইটোও কারেক্ট হয় এইটোও কারেক্ট হয় যিকোনো এটা লিখিলে হল যিজনে টিচাৰে কপি চেক কৰিব এইখিনি গম পাব যে এইখিনি আৰু এইখিনি বস্তু কি আছে সেম আছে গতিকে এইটো লৈ পেনিক কৰাৰ কোনো প্ৰয়োজন নাই এতিয়া যেটো স্টার্ট কৰিম এটো হল কোৱেশ্চন নম্বৰ কিমান 6 তলৰ সংখ্যাবোৰ প্ৰমাণিত ৰূপত প্ৰকাশ কৰা এতিয়া প্ৰমাণিত ৰূপ মানে কি মানে হল এই এটা সংখ্যা দিয়া আছে এই সংখ্যাৰ দশমিক কত দেখা যায় নেকি দশমিক মিন্স ডেসিমেল না ডেসিমেল মানে এই পয়েন্টখিনি আছে কোনো ঠাই নাই কোনো ঠাই যদি নাই তার মানে দশমিকখিনি কত থাকে মনত ৰাখিবা এই লাষ্টত থাকে এই দশমিক যেটো লাষ্টত থাকে এই দশমিকটো কত আনিব লাগে এটা সংখ্যাৰ কি আগত আনিব লাগে এই গোটেটো সংখ্যা এই গোটেটো কি আছে অংক আছে গতিকে এটা অংকৰ আগত আনিব লাগে মানে 3 আছে 3 আগত আনিব লাগিব তো 3 আগত আনিব গলে কেনেকৈ আনিবা 1 2 3 4 5 6 তো 6 ঘৰ আগত আনিবা কিমান হ'ব 3 পইণ্ট পইণ্টটো এইফালে আনি ললা 4 3 হ'ব
দশমিকৰ পিছত এই যেটা 4টা 0 আছে এইটো লিখা এনেকৈ লিখা যায়, বাট লিখাৰ কোনো কি নাই দৰকাৰ নাই দশমিকৰ পিছত, তো এইটো কি কৰি দিয়া মুছি দিয়া, এইটো দৰকাৰ নাই। এতিয়া পূৰণ দিবা, আমি যে দশমিকখিনি ইয়াৰ পৰা এইখিনি লৈ ট্ৰান্সফাৰ কৰি দিলো, কত আনিলো ইয়াৰ পৰা ইয়াতে আনিলো, গতিকে কিবা তো আমাক লিখিব লাগিব না কেনেকৈ আনিলো দশমিক বিলাক, সেইকাৰণে কি লিখিব লাগিব 10 ৰ পাৱাৰ 1 2 3 4 5 6 6 লিখিব লাগিব। যদি 10ক 6 বাৰ পূৰণ কৰি দিয়া তাৰ মানে 6টা 0 হ'ব, তো 6টা যেতিয়া 0 হ'ব তেতিয়া आंसर খিনি কি হ'ব এইখিনি আহি যাব। তো এইটো কোৱা হয় প্ৰমাণিত ৰূপ। প্ৰমাণিত ৰূপ মানে বেছি একো নাই, জাস্ট ইজি। এইটো দশমিক যত থাকিব দশমিকটো ট্ৰান্সফাৰ কৰিবা, এটা ঘৰৰ আগত আনিবা, পূৰণ দিবা, 10 লিখিবা, যি কেইটা ঘৰৰ আগত আনিলা এইকেইটা কাউন্ট কৰিবা, কাউন্ট কৰাৰ পিছত ওপৰত কি লিখি দিবা, যি কেইটা ঘৰ আনিলা এটাৰ ওপৰত পাৱাৰ লিখি দিবা, এইটো হল কথা। ধৰা একে ধৰণৰ এইটো গম পাবা ভালকে। দশমিকটো কত আছে ইয়াতে আছে, দশমিকটো ট্ৰান্সফাৰ কৰিবা 7 ৰ আগত আনিবা, তো 7 পইণ্ট কি লিখিবা 004 লিখিবা, ইনটু 10 ৰ পাৱাৰ কিমান লিখিবা, কেই ঘৰ আগত আনিলা 1 2 3 4 5 6 7 8 9 10, তো 10 ৰ পাৱাৰ কিমান হ'ব 10 হ'ব। এতিয়া কথাখিনি হল তোমালোকে ক'ব পাৰা যে স্যাৰ আমি তো ইয়াতে 0 কেইটাক বাদ দিছো, তো ইয়াতে মই এই দুটা 0 কিয় বাদ নিদিলো, তো পিছৰ 0টোক তো আপুনি বাদ দি দিলে, কিন্তু এইকেইটা 0ক তো বাদ নিদিলে, কিয় নিদিলো কাৰণ চোৱা এই 0ৰ আগত কি আছে, 0ৰ পিছত এটা নাম্বাৰ আছে, যেতিয়ালৈকে নাম্বাৰখিনি থাকিব এতিয়ালৈকে আমাক কি লিখিবই লাগিব বস্তুখিনি, যেতিয়া অনলি 0 থাকিব দশমিকৰ পিছত এইখিনি 0 আমি কি দিব পাৰো বাদ দিব পাৰো, সেইকাৰণে মই 0 খিনি লিখা নাই। তো এইখিনি গম পাইছা, 3 3 6 আৰু 3 9 আৰু 1 10, তো 10 ৰ পৰা কিমান হ'ল 10 হ'ল। আৰু এইটো কৰ পৰা হৈছো আমি, এইটো গৈছো ৰাইট সাইডৰ পৰা লেফট সাইডত, তেতিয়া 10 ৰ পাৱাৰ কি হ'ব পজিটিভ হ'ব, যেতিয়া মই লেফটৰ পৰা ৰাইটত যাম তেতিয়া কি হৈ যাব 10 ৰ পাৱাৰ মাইনাস হ'ব। চোৱা এইটোত চোৱা, এইটোত কি আছে দশমিক এইফালে আছে, আনিব লাগিব কত এটা ঘৰৰ আগত আনিব লাগিব, মানে এটা অংকৰ আগত, গতিকে কি কৰিবা দশমিকখিনি ট্ৰান্সফাৰ কৰিবা, যেতিয়া ট্ৰান্সফাৰ কৰিবা দশমিক এইফালে আহিব, তো 1.5 হ'ব, ইনটু কেই ঘৰ আহিলা 1 2 3 4 5 6 7 ঘৰ আহিলা, গতিকে 10 ৰ পাৱাৰ কি হ'ব -7 হ'ব। কিয় -7 হ'ল, কাৰণ মই অপোজিট ডাইৰেকশ্যনত আহিলো, মই আহিলো লেফট সাইডৰ পৰা ৰাইট সাইড লৈ, যেতিয়া অপোজিটত আহিবা তেতিয়া পাৱাৰখিনি নেগেটিভ হ'ব। এইখিনিও সেম, কি লিখিবা 1.436 ইনটু 10 ৰ পাৱাৰ কিমান হ'ব 2 2 4 আৰু একে 5, গতিকে 10 ৰ পাৱাৰ মাইনাস কিমান হ'ব 5 হ'ব। এইখিনি বস্তু গম পাইছা। তো আমি এতিয়া স্টার্ট কৰিম কিমান নম্বৰ কোশ্চেন, কোশ্চেন নম্বৰ 7 স্টার্ট কৰিম এতিয়া। তো কোশ্চেন নম্বৰ 7ত কি কৈছে, তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা। সাধাৰণ ৰূপত তাৰ মানে আগত যিটো কোশ্চেন নম্বৰ 6 আছিল এইটোত কি দিয়া আছিল সাধাৰণ ৰূপত দিয়া আছিল, আমি প্ৰমাণিত ৰূপত প্ৰকাশ কৰিছো, আৰু এই কোশ্চেনত কি দিয়া আছে প্ৰমাণিত ৰূপত দিয়া আছে, আমাক কি কৈছে সাধাৰণ ৰূপত প্ৰকাশ কৰা। কেনেকৈ কৰিবা, একেবাৰে ইজি, কি কৰিবা 1.000 তিনিটা 0 লিখি 1 লিখিলা, ইনটু 10 ৰ পাৱাৰ কিমান আছে 9 আছে, গতিকে 10 কেইটা 0 লিখিবা 9টা, 4 5 6 7 8 9টা 0 লিখিলা। মই বেসিক বস্তুখিনি একেবাৰে বুজাই দি আছো, নহলে এইটো ডাইৰেক্টও কৰা যায়, যাতে গম পোৱা ভালকে এইকাৰণে কৰি দি আছো। এতিয়া এই নাম্বাৰটো যদি এইখিনিৰে পূৰণ কৰা, যিকোনো নাম্বাৰক 1ৰে পূৰণ কৰিলে এই নাম্বাৰখিনি হ'ব, এইটো 0 কেইটা আছে 9টা, তো 1 2 3 4 5 6 7 8 9টা 0 লিখি দিলা। এতিয়া দশমিক কেইটা ঘৰৰ আগত আছে 1 2 3 4, 4টা ঘৰৰ আগত আছে, গতিকে 4টা ঘৰৰ আগত দশমিক দিয়া 1 2 3 4, ইয়াতে কি হ'ব দশমিক হ'ব, 4টা ঘৰৰ আগত দশমিক। আমি জানো দশমিকৰ পিছত 0ৰ কোনো কি নাই মূল্য নাই, গতিকে 0 খিনি গুচাই দিয়া, তো आंसर কি হ'ব 1 0 0 1 1 2 3 4 5টা 0 হৈ যাব। গম পাইছা এইখিনি বস্তু, ডাইৰেক্টও লিখা যায়, যদি 10 টু দি পাৱাৰ 9 থাকে, গতিকে 1 3 4টা আছে, কি আছে 4টা ঘৰৰ আগত দশমিক আছে, গতিকে 4টা 10 গল, আৰু বাকি থাকিল কেইটা 10 5টা 10, গতিকে 5টা 10 মানে কেইটা 0 হ'ব 5টা 0 হ'ব। এইখিনিও সেম 3.02, এইখিনি কেনেকৈ কৰিব পাৰা 3.02 লিখা, 10 ৰ পাৱাৰ -6 মানে কি লিখিব পাৰো যে 1 টু দি পাৱাৰ কিমান হ'ব -6 থাকিলে এইটো প্লাস হৈ যাব, 10 ৰ পাৱাৰ কিমান +6। এতিয়া 3.02 10 ৰ পাৱাৰ কিমান আছে 6 আছে, গতিকে কেই ঘৰ আগত 6 থাকা মানে কি, ধৰা এনেকুৱা ধৰা এটা নাম্বাৰ আছে 1 আছে, ইয়াতে 10 আছে, তাৰ মানে নাম্বাৰখিনি যদি দশমিকত লিখা হয় ডেসিমেলত যেতিয়া লিখা হ'ব কি হ'ব 0 এটা থাকিলে 1 ঘৰ আগত দশমিক হ'ব, তো 1 ৰ আগত কি হ'ব দশমিক, একো নাই মানে এটা 0 দিব পাৰো।
যদি ইয়াতে 100 থাকিলে হয় গতিকে দুটা ঘৰ লাগিব, গতিকে দুটা ঘৰ আগত দশমিক হ'ব। ঠিক একেদৰে ইয়াতে যেহেতু 6 আছে গতিকে 6টা ঘৰ আগত দশমিক হ'ব। এই ঘৰ দুটা কিন্তু কাউন্ট নকৰিবা, কাৰণ ইয়াতে অলৰেডি দশমিক ইয়াতে আছে, এইটো পিছফালে আছে দশমিকৰ, গতিকে কাউন্ট কৰিবা এই নম্বৰৰ পৰা। ইয়াতে এটা নম্বৰ আছে গতিকে কি আছে 10 ৰ পাৱাৰ 6 আছে আৰু কেইটা 0 লাগিব, 5টা 0 লাগিব। তো কি লিখিম 302 1 2 3 4 5টা 0 দশমিক দিলো 5টা 0ৰ আগত। কিয় 5টা 0 দিলো, কাৰণ অলৰেডি তো এটা নাম অংক তো আছিল না, এটা অংক আছিল কিমান 3 আছিল, তো গতিকে 6 আছে, কেইটা 0 দিব লাগিব আৰু 5টা 0 দিব লাগিব, তেতিয়া কি হ'ব টোটাল 6টা হ'ব। এতিয়া একো নাই মানে দশমিকত কি দিয়া হয় 0 দিয়া হয়। তো এইখিনি হল আমাৰ কি সাধাৰণ ৰূপত প্ৰকাশ কৰা। আশা কৰিছো এইখিনি বুজি পাইছা। নেক্সট 8 নম্বৰ কোৱেশ্চনত কি কৈছে যে m ৰ মান নিৰ্ণয় কৰা। কোৱেশ্চন এইখিনি দিয়া আছে, ইয়াতে m নাই, m ৰ মান দিয়া নাই, m ৰ মান উলিয়াব লাগে। এইটো ইম্পৰ্টেন্ট হয় কোৱেশ্চনখিনি। কেনেকৈ উলিয়াবা, আমি জানো যে যদি ভূমি আৰু ভূমি সেম থাকে, ওপৰৰ যিবিলাক পাৱাৰ আছে এইবিলাক কি হ'ব প্লাস হ'ব। তো গতিকে দুটা -3 কাৰণে এটা -3 লিখিম আৰু এইটো প্লাস হ'ব, যোগ হ'ব m + 1, এইটোৰ লগত এইটো কি হ'ব যোগ হ'ব +5। ইয়াতে থাকিল -3 টু দি পাৱাৰ 7। এতিয়া -3 টু দি পাৱাৰ m প্লাস 5 আৰু 1 যোগ কৰি 6 হ'ব আৰু -3 টু দি পাৱাৰ কিমান হ'ব 7। এতিয়া চোৱা এই দুটাৰ ভূমি আৰু ভূমি কি আছে ইকুৱেলৰ লেফট সাইডত আৰু ৰাইট সাইডত কি আছে সেম আছে। যদি ভূমি আৰু ভূমি সেম হয় গতিকে পাৱাৰ বিলাকো কি হৈ যাব সেম হৈ যাব। অতএব আমি লিখিম কিমান m + 6 সমান সমান কাৰ 7 ৰ সমান। m ৰ মান লাগে, m = কি হ'ব 7 + 6, এইফালে গ'লে -6 আৰু বিয়োগ কৰিলে কিমান হ'ব 1 হ'ব। গতিকে আমি কি পালো m ৰ মান 1 পালো। এইখিনি হল আমাৰ কোৱেশ্চন নম্বৰ 8। এতিয়া কোৱেশ্চন নম্বৰ 9ত MCQ খিনি আছে, এতিয়া এইখিনি মই কি কৰি তোমালোকক কৰাই দিম। তো কোৱেশ্চন নম্বৰ যেটো 9 আছে, তো কোৱেশ্চন নম্বৰ 9 টো কি হল MCQ কোৱেশ্চন। চাৰিটা অপশন দি আছে, কোনটো কাৰেক্ট হ'ব এইখিনি আমাক উলিয়াব লাগে। 3 টু দি পাৱাৰ -3 আছে। এতিয়া মই আগতীয়াকৈ আকৌ কৈছিলো যে 3 টু দি পাৱাৰ -3 থাকিলে কি হ'ব 1/3 লিখিবা আৰু -2 ইফালে গ'লে প্লাস হৈ যাব। তো কোনটো आंसर মিলি আছে 3 নম্বৰটো, গতিকে आंसर হ'ব 3 নম্বৰটো। 2/3 ওপৰত পাৱাৰ কিমান আছে 2 আছে, গতিকে 2/3 পাৱাৰ কিমান আছে 2 আছে। এইখিনি যদি তুমি চেঞ্জ কৰি দিয়া 3 লিখা ওপৰত আৰু তলত যদি 2 লিখা, গতিকে +2 খিনি কি 2 হৈ যাব -2 হৈ যাব। এইটো ফৰ্মুলা আছে, গতিকে ইয়াৰ आंसर কিমান হ'ব 3 নম্বৰটো। এতিয়া কৈছে -2 ৰ পাৱাৰ 4 3 ৰ পাৱাৰ 4, ইয়াৰ आंसर কিমান হ'ব। চোৱা এইবিলাক সলভ কৰি দিছে, গতিকে মই লিখিব পাৰো ন যে -2/3 আছে, পাৱাৰ 4 আছে। যেতিয়া 2ক কি কৰিবা 4 বাৰ পূৰণ কৰিবা কিমান হ'ব 16 হ'ব। 3ক 4 বাৰ পূৰণ কৰিবা কিমান হ'ব 81 হ'ব আৰু -2 কি হৈ যাব প্লাস, কি হ'ল যুগ্ম অংক আছে। তো 16/81 কত আছে ইয়াতে আছে, গতিকে आंसर কি হ'ব 2 নম্বৰটো হ'ব তোমাৰ কি आंसर। এতিয়া নেক্সট কোৱেশ্চন কি আছে, কোৱেশ্চন নম্বৰ ডি। কোৱেশ্চন নম্বৰ যেটো ডি আছে, ডিত কি দিয়া আছে এটা নাম্বার দিয়া আছে, ইয়াক কৈছে প্ৰমাণিত ৰূপত লিখা। এতিয়া অলপ আগতে কৰিলো প্ৰমাণিত ৰূপ মানে কি, এইটো কত আছে দশমিকটো লেফট সাইডত আছে, আমাক যাব লাগিব রাইট সাইডত। গতিকে এটা সংখ্যাৰ আগত দিব লাগিব বা এটা অংকৰ আগত দিব লাগিব। তো এইফালে দশমিকটো যাব 1 2 3 4 5, 5 ঘৰ আগত যাব, এইফালে যাব 5 ঘৰ আগত যাব। গতিকে যদি 5 ঘৰ আগত যায় তেতিয়া কি হ'ব চোৱা 10 ৰ পাৱাৰ 5 কত আছে, দুটাতে 5 আছে, ইয়াতেও 5 আছে আৰু ইয়াতেও কি আছে 5 আছে। এতিয়া কথাটো হল কৰ পৰা গৈ আছে, লেফট সাইডৰ পৰা ৰাইট সাইডত গৈ আছে। যদি লেফটৰ পৰা ৰাইট যায় তেতিয়া 10 ৰ পাৱাৰ কি হ'ব মাইনাস হ'ব। তো মাইনাস কত আছে 4 নম্বৰত অপশনত আছে 10 ৰ পাৱাৰ -5, গতিকে आंसर কি হ'ব 10 টু দি পাৱাৰ -5। এতিয়া এইটো কৈছে তাৰ মানটো কি হ'ব, প্ৰমাণিত ৰূপত দিয়া আছে, তাৰ आंसर খিনি কি হ'ব এইটো উলিয়াব লাগে। এতিয়া চোৱা কি আছে 10 ৰ পাৱাৰ কিমান আছে -5 আছে। যদি -5 আছে তো তেনেহলে কি হ'ব এটা ইয়াতে কি আছে 2 তো দিয়েই আছে, তো দশমিকটো 5 ঘৰ আগত যাব। তো 5 ঘৰ যদি এইফালে যায় তেতিয়া কি আছে 2 এটা অংক তো দিয়া আছে আৰু কেইটা অংক লাগিব 4টা অংক লাগিব, তাৰ মানে 4টা 0 লাগিব। তো 2 ৰ আগত 4টা 0 কত আছে এইটো চোৱা, ইয়াতে তো নাই, তো এইটো নহব। 2 ৰ আগত 4টা 0 ইয়াতে আছে, ইয়াতেও নাই, ইয়াতেও নাই, গতিকে आंसर কিমান হ'ব 2 নম্বৰটো आंसर হ'ব। এইখিনি বস্তু ভালকে পঢ়িবা, কাৰণ এইবিলাক MCQত আহাৰ চান্স আছে। ঠিক আছে, কথাখিনি বুজি পাইছা। মই ৰিভিজন 3 খিনি গোটেইটো কৰাই দিলো, আশা কৰিছো এইখিনি কথা বুজি পাবা। আৰু যদি
ভিডিঅ'খিনি ভাল লাগে তেতিয়া কি কৰিবা, লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনখিনি দবাই দিবা যাতে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনখিনি তোমালোকে সোনকালে পাব পাৰা। আৰু বন্ধু বান্ধৱীসকলৰ লগত কি কৰি দিবা, শ্বেয়াৰ কৰি দিবা। আশা কৰিছোঁ এইখিনি বস্তু তোমালোকে ভালকৈ বুজি পাইছা যিখিনি কৰালোঁ। আৰু যদি একো বুজি নোপোৱা তেতিয়া কমেণ্ট কৰিবা, মই আৰু ভালকৈ বুজাবলৈ কি কৰিম, চেষ্টা কৰিম। তো থেংক ইউ ছ' মাছ।